আৰম্ভ হৈছিলে নেকি যেনেকা শুনিছোঁ আৰু মিছাইলবিলাক বা বমবিলাক এনেকা হৈ আছিলে মানুহবিলাক আমি গোটেই কাটি গৈছোঁ আৰু ঘৰবিলাক হিলিছিলে আৰু যি শব্দবিলাক আহিছিলে মাতবিলাক গলি যেনেকা মিলিলৈকে বজি আছিলে তেতিয়ালৈকে পঢ়িব পৰা নাই আমি ৰাইজবিলাক ভয় লাগি গৈছিলে আৰু বস্তুটো কি কৰা নাই এইটোতো আমি গম নাপাওঁ আৰু ৰাতি যোনটো ঘটনাটো সৃষ্টি হৈ আছিলে সেইটোৱে আৰু ৰাইজবিলাকে গোটেই ভয় খাই আছিলে। কিমান সময় ধৰি এই গুলীয়াগুলি ঘটনা সংঘটিত হৈছিলে? মোৰ দেন 30 to 45 মিনিটছ হৈছিলে নেকি। শব্দ কেনেকুৱা শুনা গৈছে? শব্দটো আৰু ভয়ংকৰ আৰু যোনটো গ্ৰাইনাইটবিলাক থাকে এনেকুৱা টাইপৰ শব্দবিলাক আহিছিলে। গুলীবৰ্ষণটো আৰু কি ক'ম আৰু একদম কণ্টিনিউছ হৈ আছিলে আৰু বস্তুটো। কোন ছাইডৰ পৰা হৈছিলে এইটো এটেকটো? ছাইডটো কেনেকৈ ক'ব পাৰিম আৰু ৰাতি অনুভৱ নাই শব্দ শুনাত? শব্দটো এতিয়া মেবি নদী পাৰ হ'ব পাৰে সেইটো এনেকুৱা টাইপৰ হৈছিলে আৰু বস্তুটো। আপুনি ওচৰৰ নেকি আৰু? হেৰি আৰু লোকেলে আৰু কি অনুভৱ হয় কেনেকুৱা ধৰণৰ? যিহেতু ইয়াত মানে আপোনালোকে কেনেকুৱা ধৰণৰ আতংকময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই সময়ত আপোনালোকৰ কি অনুভৱ আছে? অনুভৱ মানে কি আৰু ভালকৈ ছিকিউৰিটি ফ'ৰ্চটো দিব লাগে। এতিয়া কমন পিপলবিলাক ৰাইজবিলাক ভয় খাই গৈছোঁ আৰু চৰকাৰে এইটো এতিয়া যি পৰিস্থিতি হৈ আছে ষ্টপ কৰিব লাগে তাত আৰু চৰকাৰীবিলাকে চাব লাগিব ভালকৈ যাতে এইটো নেশ্যনেল ছেফ জেগা হওক পিছলৈকে।